কিমান কম কিমান শুনিব অংক ছাৰৰ কাহিনীৰ পিছত এইবাৰ বিজ্ঞান ছাৰৰ লজ্জানত কাণ্ড ফটোখন এবাৰ ভালদৰে চাওক ফটোত দেখা সুন্দৰ সুঠাম ধুনীয়া স্বাস্থ্যৰ গৰাকীজনক দেখি এওঁৰ মন কিন্তু ধুনীয়া বুলি নাভাবিব এওঁৰ মনটো একেবাৰেই ঘূণীয়া পেছাত তেওঁ এগৰাকী শিক্ষক ডিব্ৰুগড় জিলাৰ মৰাণৰ মৰাণ জাতীয় বিদ্যালয়ত এওঁ কৰে শিক্ষকতা নাম হেমাংগ আহোম এই বিজ্ঞান ছাৰৰ কাণ্ড শুনিলে হতবাক হ'ব আপুনি নিজ বিদ্যালয়ৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে ছাৰে কৰিলে প্ৰেম ইমানেই গভীৰ হ'ল ছাৰ একেবাৰে ৰঙাঘৰত সোমাব লগা হ'ল মৰাণ জাতীয় বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক হেমাংগ আহোমক পস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় পস্কো এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে হেমাংগ আহোমক মৰাণ জাতীয় বিদ্যালয়ৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত আমাৰ বিদ্যালয় ঠিকাভিত্তিক শিক্ষক হেমাংগ আহোমক কালি মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি আমি জানিব পাৰিলো তাৰ লগে লগে আমি বিষয়টো বিদ্যালয় কৰ্তৃপক্ষই অত্যন্ত গুৰুত্ব সহকাৰে ললো আমি এখন বৈঠক অনুষ্ঠিত কৰি বিদ্যালয় কৰ্তৃপক্ষই তিনিজনীয়া এখন তদন্ত সমিতি গঠন কৰো আমাৰ বিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক ডক্টৰ যতীন চুতীয়া জ্যেষ্ঠ শিক্ষক আব্দুল মালিক আৰু জিতু শৰ্মাক লৈ আৰু আমি অভিযুক্ত শিক্ষকগৰাকীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আমি নিলম্বন কৰোঁ আৰু এই ক্ষেত্ৰত আইনক আমি বিদ্যালয় কৰ্তৃপক্ষৰ সকলো প্ৰকাৰে আমি প্ৰশাসনক আমি সহযোগিতা ডিব্ৰুগড়ৰ পৰা কৰোণা ফুকনৰ ৰিপৰ্ট নেশ্যন এনি কিমান কম কিমান শুনিব অংক ছাৰৰ কাহিনীৰ পিছত এইবাৰ বিজ্ঞান ছাৰৰ লজ্জানত কাণ্ড ফটোখন এবাৰ ভালদৰে চাওক ফটোত দেখা সুন্দৰ সুঠাম ধুনীয়া স্বাস্থ্যৰ গৰাকীজনক দেখি এওঁৰ মন কিন্তু ধুনীয়া বুলি নাভাবিব এওঁৰ মনটো একেবাৰেই ঘূণীয়া পেছাত তেওঁ এগৰাকী শিক্ষক ডিব্ৰুগড় জিলাৰ মৰাণৰ মৰাণ জাতীয় বিদ্যালয়ত এওঁ কৰে শিক্ষকতা নাম হেমাংগ আহোম এই বিজ্ঞান ছাৰৰ কাণ্ড শুনিলে হতবাক হ'ব আপুনি নিজ বিদ্যালয়ৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে ছাৰে কৰিলে প্ৰেম ইমানেই গভীৰ হ'ল ছাৰ একেবাৰে ৰঙাঘৰত সোমাব লগা হ'ল মৰাণ জাতীয় বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক হেমাংগ আহোমক পস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় পস্কো এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে হেমাংগ আহোমক মৰাণ জাতীয় বিদ্যালয়ৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত আমাৰ বিদ্যালয় ঠিকাভিত্তিক শিক্ষক হেমাংগ আহোমক কালি মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি আমি জানিব পাৰিলো তাৰ লগে লগে আমি বিষয়টো বিদ্যালয় কৰ্তৃপক্ষই অত্যন্ত গুৰুত্ব সহকাৰে ললো আমি এখন বৈঠক অনুষ্ঠিত কৰি বিদ্যালয় কৰ্তৃপক্ষই তিনিজনীয়া এখন তদন্ত সমিতি গঠন কৰো আমাৰ বিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক ডক্টৰ যতীন চুতীয়া জ্যেষ্ঠ শিক্ষক আব্দুল মালিক আৰু জিতু শৰ্মাক লৈ আৰু আমি অভিযুক্ত শিক্ষকগৰাকীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আমি নিলম্বন কৰোঁ আৰু এই ক্ষেত্ৰত আইনক আমি বিদ্যালয় কৰ্তৃপক্ষৰ সকলো প্ৰকাৰে আমি প্ৰশাসনক আমি সহযোগিতা ডিব্ৰুগড়ৰ পৰা কৰোণা ফুকনৰ ৰিপৰ্ট নেশ্যন এনি